এবাৰ আমি প্ৰত্যেক বছৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ফালৰ পৰা কেন্দ্ৰীয়ভাৱে যিকোনো এটা স্থানত শ্বহীদ দিৱসটো আমি পালন কৰোঁ। তো এইবাৰ ঐতিহ্যমণ্ডিত বুলি কৈছোঁ চতিয়া সমষ্টি তাৰ জামুগুৰি যিখন বাৰে চহৰীয়া ভাওনা খেলপথাৰ আছে যাক আমি পকামুৰা ক্ষেত্ৰ বুলি জানো। তো তাত আমি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ফালৰ পৰা এইবাৰ শ্বহীদ দিৱসটো আয়োজন কৰিম। তাত মুখ্য অতিথি হিচাপে ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তথা ভাৰতীয় জনতা পাৰ্টিৰ সকলো জ্যেষ্ঠ কাৰ্য উপস্থিত থাকিব। আমি সম্পূৰ্ণ যিহেতু ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰত্যেক বছৰে এই অনুষ্ঠানটো নিজৰ এটা মুখ্য অনুষ্ঠান হিচাপে আয়োজন কৰি আহিছে। গতিকে এই বৰ্ষটো আমি জামুগুৰিত যিহেতু অসম আন্দোলনৰ লগত জড়িত বহুতো আৱেগ বা বহুতো স্মৃতি আছে, গতিকে ঐতিহ্যমণ্ডিত আমি সেই চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিত এইবাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিব ওলাইছোঁ। প্ৰায় 10,000 মানে যুৱক যুৱতী, বিশেষভাৱে যুৱ মৰ্চা কাৰ্যকৰ্তাসকল প্ৰায় 10,000 আমি তাত পাব্লিক গেডাৰিং কৰি পেলাই এই অনুষ্ঠানটো আটকধুনীয়াকৈ কৰিবৰ কাৰণে আমি মানস কৰিছোঁ। গতিকে অহা 10 তাৰিখে এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰত্যেক বছৰে হৈ থকা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত শ্বহীদ দিৱসটো এইবাৰ আমি জামুগুৰিত অনুষ্ঠিত কৰিম। সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত ইতিমধ্যে যুৱ মৰ্চাৰ ফালৰ পৰা আমাৰ আলোচনা হৈছে। তাত আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভও কৰিছোঁ। আপোনালোকলৈও আমি আহ্বান কৰিছোঁ যে আপোনালোকে আমাৰ প্ৰস্তুতিখিনি অসমৰ ৰাইজক দেখাওক। তো আমি সম্পূৰ্ণৰূপে প্ৰস্তুতি তুংগত ৰাখি পেলাই আৰু সমগ্ৰ অবিভক্ত যিখন শোণিতপুৰ জিলা আছে, এতিয়াৰ শোণিতপুৰ আৰু বিশ্বনাথ, তাৰ পৰা শ্বহীদ পৰিয়াল তথা নিৰ্যাতিত পৰিয়াল প্ৰায় 160টাতকৈ অধিক ইতিমধ্যে আমাৰ হাতত ইয়াত লিষ্ট আহিছে। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাই সেই অনুষ্ঠানটোৰ মাধ্যমেৰে শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়ালসকল প্ৰায় 160টা পৰিয়ালক আমি সেই অনুষ্ঠানত সম্বৰ্ধনা জনাম আৰু সকলো নমস্য শ্বহীদসকলক আমি সেই অনুষ্ঠানটোৰ জৰিয়তে স্মৰণ কৰাৰ কাৰণে মানস কৰিছোঁ। বেলেগ চিন্তা মানে আমাৰ উদ্দেশ্য এটাই যে অসমৰ আগন্তুক যিটো প্ৰজন্ম আছে, সেই আগন্তুক প্ৰজন্মটো বিশেষভাৱে যিটো যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মই অসমৰ ঐতিহাসিক অসম আন্দোলনৰ জৰিয়তে যিসকল শ্বহীদ হৈছিল আৰু অসম আন্দোলনৰ সময়ত বা অসম আন্দোলনৰ যিটো আৱেগ আছে, স্মৃতি আছে, আৰু মই ভাবোঁ যে সেই আন্দোলনটোত ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়ৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ যি ধৰণে অৰিহণা আছে, সেইখিনি বৰ্তমানৰ প্ৰজন্ম আৰু আগন্তুক প্ৰজন্মই জানিব লাগিব। গতিকে ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমাৰ এটাই উদ্দেশ্য যে অসম আন্দোলনৰ যিখিনি স্মৃতি, অসম আন্দোলনৰ যি 855জন শ্বহীদৰ ত্যাগ, সেই ত্যাগ যাতে আগন্তুক প্ৰজন্মই এতিয়াও উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে যি 10,000 আমি টাৰ্গেট লৈছোঁ, তাত সেই 10,000 মানে যি পাব্লিক থাকিব তাতে অধিকাংশ আমি যুৱ প্ৰজন্ম আমন্ত্ৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।